আৰু তেওঁ মূল্য সংযোজনো কৰিছে, ক্ৰীম প্ৰস্তুত কৰে, পনীৰ প্ৰস্তুত কৰে, তেওঁৰ ফুলৰ খেতি আছে, উদ্যান শস্যৰ খেতি আছে। আৰু আটাইতকৈ উল্লেখনীয় কথাটো হৈছে অঞ্চলটোৰ আন 26জন যুৱকক তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত কৰিছে। মৰিগাঁও জিলাৰ মঞ্জু শৰ্মা, আৰু এইবাৰ মই আমন্ত্ৰণ জনাইছো ছাগলী পালন খণ্ডত শ্ৰেষ্ঠ বিবেচিত হোৱা কামৰূপৰ তনবীৰ হকক, ৰাজ্যৰ শ্ৰেষ্ঠ ছাগলী পালক কামৰূপ জিলাৰ তনবীৰ হক। প্ৰদৰ্শিত হোৱা পশুধনৰ বঁটা লাভ কৰিছে অসম পশুধন উন্নয়ন অভিকৰণে, আৰু বিশেষ বঁটা লাভ কৰিছে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে চাহিৱাল জাতৰ গৰুৰ বাবে। শ্ৰেষ্ঠ বিপণী ব্যক্তিগত খণ্ডত লুইট ইণ্টিগ্ৰেটেড ফাৰ্মে লাভ কৰিছে। অপ্ৰতিম বৰাই বঁটাটি গ্ৰহণ কৰিছে ডক্টৰ পূৰবী কৌশিকে। জয় জয়তী আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আমাৰ দৈনিক লাগতিয়াল অত্যাৱশ্যকীয় সামগ্ৰীৰ সন্দৰ্ভত প্ৰতিগৰাকী নাগৰিকৰ সুস্পষ্ট ধাৰণা থকা উচিত। আমাৰ বাবে আটাইতকৈ অপৰিহাৰ্য খাদ্যবস্তুৰ সন্দৰ্ভতো আমি অৱগত হোৱা উচিত, আৰু আমাৰ সেই খাদ্য সামগ্ৰী বিক্ৰী কেন্দ্ৰ খাদ্য সামগ্ৰীসমূহ ক'ৰ পৰা আহে, কোনে আনে, আৰু ইয়াৰ বজাৰৰ চাহিদা কিমান, যোগান ধৰোতা ইত্যাদিৰ সন্দৰ্ভত আমাৰ প্ৰতিগৰাকী সমাজৰ সজাগ সচেতন নাগৰিকৰ ন্যূনতম ধ্যান ধাৰণা থকা উচিত। ডিমাণ্ড এণ্ড ছাপ্লাই, প্ৰডাকশ্যন, প্ৰকিউৰমেণ্ট এণ্ড মাৰ্কেটিং আৰু ভেলু এডিশ্যনৰ বাবে প্ৰচেছিং ইউনিট আৰু সংৰক্ষণৰ বাবে কোল্ড ষ্টৰেজ ইত্যাদি যিবিলাক অত্যাধুনিক আন্তঃগাঁথনি ব্যৱস্থা খাদ্য সামগ্ৰী সংৰক্ষণৰ বাবে অতিকৈ প্ৰয়োজন। এই কথাবিলাক আমি সকলোৱে বুজি উঠিব লাগিব, কাৰণ যুগটো প্ৰতিযোগিতা, আৰু এই প্ৰতিযোগিতামুখী পৃথিৱীত আমিও নয়িংলি হওক আননয়িংলি হওক, জানি হওক নাজানি হওক, আমি কিন্তু প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছোঁ। কিন্তু নজনাকৈ আমি প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাটো উচিত নহয়। জানি প্ৰতিযোগিতাত আমি অৱতীৰ্ণ হ'ব লাগিব, আৰু শিক্ষাৰ্থীৰে এই প্ৰতিযোগিতাত উত্তীৰ্ণ হ'ব লাগিব, সফলতাৰ নতুন নতুন কাহিনী ৰচনা কৰিব লাগিব। আৰু আমি সকলোৱে জানো যে অসমৰ বুকুত আমি নিজেও দেখিছোঁ ৯৮খন চহৰ আছে সৰু বৰ। ইয়াৰ উপৰি সৰু সৰু অস্বীকৃতিপ্ৰাপ্ত কিছুমান চহৰ সদৃশ স্থান আছে, য'ত ৰাইজৰ সমাগম দৈনিক ৩,০০০, ৪,০০০, ৫,০০০, ১০,০০০লৈকে হয়। এইবিলাকে মাৰ্কেট একোখন বজাৰ সৃষ্টি কৰিছে, আৰু এই বজাৰত কোনটো সামগ্ৰীৰ চাহিদা কিমান, গ্ৰাহকে কোনটো সামগ্ৰীৰ প্ৰতি বেছি আকৃষ্ট হয় আৰু কোনটো আটাইতকৈ বেছি ক্ৰয় কৰে, এই কথাবিলাক যদি আমি আমাৰ সজাগতাৰ চিন স্বৰূপে
আমাৰ আচৰণত প্ৰতিফলন ঘটাব পাৰোঁ, তেতিয়াহ'লে আমি একোগৰাকী চেন্সিবল কাষ্টমাৰ হিচাপে, কনজিউমাৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ম। আজি যাই কি নহওক, আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই এই ভেটেনেৰী বিভাগটো বহুদিন নিষ্ক্ৰিয় হৈ আছে। ইয়াৰ বহু কাৰণ আছে, ইউ ন' বেটাৰ, অল দ্য ছিনিয়ৰ্ছ প্ৰেজেণ্ট হিয়াৰ। মই আকৌ এইটো আওৰাব বিচৰা নাই, কিন্তু ইয়াক এই নিষ্ক্ৰিয় হৈ থকা বিভাগটোক সক্ৰিয় কৰাৰ যিখিনি প্ৰয়াস, সজীৱ কৰি তোলাৰ যিখিনি প্ৰয়াস, ই প্ৰশংসনীয়। আৰু লগতে আমাৰ অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া ডাঙৰীয়াও তেখেতৰ লগত কাম কৰা কৰ্মচাৰী বিভিন্নজনৰ সৈতে মিলি এই গোটেই নিগমটোক লাভজনক কৰি তোলাৰ ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে, তাৰ বাবে হাজাৰজন উঠি অহা যুৱক যুৱতী উৎসাহিত হৈছে। আৰু মানুহে এতিয়া এইটো উপলব্ধি কৰিছে যে আমি দেখোন হাঁহ কুকুৰা পুহি আমি সুন্দৰভাৱে জীৱনটো আগুৱাই নিব পাৰোঁ, কাৰো ওচৰত হাত নপতাকৈ আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰোঁ। এই আত্মবিশ্বাসৰ ধ্যান ধাৰণা লাহে 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 অসমৰ বুকুত শক্তিশালী ৰূপ ধাৰণ কৰিছে। মই এতিয়া অত্যন্ত আনন্দিত হওঁ, মই নিজেও বহু খেতিয়কৰ ওচৰলৈ গৈছোঁ। আৰু আমি 2016 চনত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বৃহত্তৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকে গঢ় দিয়া এই বৃহত্তৰ অসমীয়া সমাজখনৰ সহযোগত আমি যেতিয়া ক্ষমতাত অধিষ্ঠিত হৈছিলোঁ, ইয়াৰ পৰৱৰ্তী সময়ত আমি যেতিয়া আমন্ত্ৰণ পাইছিলোঁ ভিয়েটনামলৈ যোৱাৰ, কৃষি খণ্ডত আছিয়ান 10খন ৰাষ্ট্ৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য ৰাষ্ট্ৰ হিচাপে বিশ্বৰ মানচিত্ৰত নিজৰ পৰিচয় সৌগৌৰৱে দাঙি ধৰিব পৰা ভিয়েটনামৰ এই কৃষি খণ্ডত অগ্ৰগতিৰ সন্দৰ্ভত অৱগত হ'বৰ বাবে, জানিবৰ বাবে আমি যেতিয়া এটি প্ৰতিনিধি দল লৈ ভিয়েটনামলৈ গৈছিলোঁ, মোৰ সতীৰ্থ কেইবাগৰাকীও মই লগত, বিধায়কক লৈ গৈছিলোঁ, মন্ত্ৰী বৰাও গৈছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আমি সিদ্ধান্ত লৈছিলোঁ কেৱল আমি জনপ্ৰতিনিধি নাযাওঁ, চৰকাৰী বিষয়া নাযাওঁ, যিসকল অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম এই অঞ্চলৰ নিজা প্ৰচেষ্টাত যিসকল খেতিয়কে কৃষি খণ্ডত সফলতাৰ কাহিনী ৰচনা কৰিছে, লাভজনক বৃত্তি হিচাপে কৃষি খণ্ডক প্ৰতিষ্ঠা কৰিছে, সেইসকল উল্লেখযোগ্য খেতিয়কক লগত লৈ যাম ভিয়েটনামলৈ। আমি তেনেধৰণে কৃষি বিভাগক ক'লোঁ, আপোনালোকে নিৰ্বাচিত কৰক, আৰু এই প্ৰতিনিধি দলটোত মহিলা প্ৰতিনিধি থাকিব লাগিব, মহিলা খেতিয়কো থাকিব লাগিব। তেনেধৰণে আমি 14জনীয়া সফল খেতিয়কৰ এটি দলক লগত লৈ ভিয়েটনামলৈ গ'লোঁ। ভিয়েটনামত গৈ পেলাই যিটো দেখিলোঁ, আজি আপোনালোকে জানে 30 বছৰ আগলৈকে ভিয়েটনামৰ কি অৱস্থা, কিমান সংগ্ৰামৰ মাজেদি ভিয়েটনামে জীৱনৰ বাটত অগ্ৰসৰ হ'ব লগা হৈছিল, কিমান প্ৰত্যাহ্বান, মৃত্যুৰ ভয়, নানা ধৰণৰ বিভিন্ন ধৰণৰ বহীয় শক্তিৰ ষড়যন্ত্ৰ ইত্যাদি ইত্যাদিৰ মাজত ভিয়েটনামে নিজক প্ৰতিষ্ঠা কৰা সংগ্ৰামত যেনেধৰণে আত্মনিয়োগ কৰিছিল, এইবিলাক কাহিনী আপোনালোকে সকলোৱে জানে। ইয়াৰ ওপৰত বহু ছবিও নিৰ্মাণ হৈছে। সেই ভিয়েটনাম সংগ্ৰামী সমাজ তেখেতসকলে 30 বছৰৰ ভিতৰত গোটেই প্ৰতিচ্ছবিখনকে সলনি কৰি পেলালে। বিশ্বৰ মানচিত্ৰত কৃষিখণ্ডত আগৰণুৱা বুলি পেলাই আজি সুকীয়া মৰ্যাদা বুটলিবলৈ সক্ষম হ'ল ভিয়েটনামে। গতিকে সেইখন ভিয়েটনামলৈ আমি গৈছিলোঁ। আমাৰ খেতিয়কসকলেও ভিয়েটনামৰ বিভিন্ন ফাৰ্ম ভ্ৰমণ কৰিলে। তাত কেনেধৰণে খাদ্য সামগ্ৰীত ভেলু এডিশ্যন, মূল্য সংযোজন কৰা হয়, কেনেধৰণে খেতিয়ক আৰু এগ্ৰিকালচাৰ চাইণ্টিষ্ট অৰ্থাৎ কৃষি বৈজ্ঞানিকসকলে মিলাপ্ৰীতিৰে কৃষিখণ্ডত দিনে নিশাই একেলগে কাম কৰে, আৰু নতুন নতুন প্ৰযুক্তিৰ দ্বাৰা উৎপাদন শক্তি বৃদ্ধিৰ বাবে কেনেধৰণে তেখেতসকলে শক্তিশালী পদক্ষেপ লয়, এই গোটেই কথাবিলাক আমি অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰিছোঁ।
আৰু সেই ভিয়েটনামে 7টা কৃষি খণ্ডত উৎপাদন কৰা সামগ্ৰী ৰপ্তানি কৰি আমি যাওঁতে 2017ত তেখেতসকলে আমাক দেখুৱালে $36 বিলিয়ন তেখেতসকলে আৰ্ণ কৰে। $36 বিলিয়ন, নট মিলিয়ন, বিলিয়ন ডলাৰ। গতিকে তেনেধৰণে যদি ভিয়েটনামে কৰিব পাৰে, সৰু এখন ৰাষ্ট্ৰ, কেৱল 9 কোটি মানুহৰ জনসংখ্যা, কিন্তু তাৰ ভৌগোলিক বাতাবৰণটো অসমৰ লগত বহুত মিল আছে। তাতো এনেধৰণৰ জলবায়ু, তাতো নদ নদী আছে, সাৰুৱা মাটি আছে, সেউজীয়া ঘাঁহনিৰে ভৰা পথাৰবিলাক আছে, আটাইতকৈ ডাঙৰ কথা কৰ্ম উদ্যোগী খেতিয়ক আছে। আৰু তাত আটাইতকৈ উল্লেখযোগ্য কথা এইটোৱেই যে খেতিয়কৰ লগত চাহটোৰ দৰে কৃষি বৈজ্ঞানিকসকল লাগি থাকে। খেতিয়কে কেতিয়াও খেতি পথাৰত অসহায় উপলব্ধি নকৰে। কিবা কথাত যদি কিবা অসুবিধা পায়, লগে লগে কৃষি বৈজ্ঞানিকসকলে খেতিয়কজনক নানা ধৰণৰ দিহা পৰামৰ্শ দি কৃষি খণ্ডত বিশেষভাৱে উৎসাহ যোগান ধৰে, মনোবল যোগান ধৰে, দক্ষতা প্ৰদান কৰে। গতিকে সেই একে মানসিকতাৰে আমিও মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অসমৰ বুকুত কৃষি খণ্ডত আমি অগ্ৰগতি লাভ কৰাৰ নিমিত্তে বিভিন্ন ধৰণৰ ইয়াতো সিদ্ধান্ত লৈছোঁ। মই নিজেও কৃষি বিশ্ববিদ্যালয়লৈ গৈছোঁ, আমাৰ ভেটেৰিনেৰী কলেজৰ ডিনসকলৰ লগতো কথা পাতিছোঁ, আৰু তেখেতসকলক মই আহ্বান জনাইছোঁ যে অসম কৃষি বিশ্ববিদ্যালয় আমাৰ যিমান কৃষি বৈজ্ঞানিক আছে সকলোৱে অসমৰ খেতিয়কৰ সৈতে এটা শক্তিশালী সম্বন্ধ ৰচনা কৰিব লাগে, ৱৰ্কিং ৰিলেশ্যনশ্বিপ ডেভেলপ কৰিব লাগে, যাতে অসমত নিষ্ঠাবান খেতিয়কসকলে সকলো সময়তে নানা ধৰণৰ দিহা পৰামৰ্শ আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা উৎপাদিত উন্নত মানৱ সম্পদৰ পৰা সেইখিনি যাতে সহযোগিতা লাভ কৰিব পাৰে। গতিকে আজিৰ তাৰিখত মই ভাল পাইছোঁ অসম কৃষি বিশ্ববিদ্যালয়ে বহু আমাৰ সেই বিশ্ববিদ্যালয় অধ্যয়ন কৰা, স্নাতক ডিগ্ৰী লাভ কৰা সেই বৈজ্ঞানিকসকলক এতিয়া খেতি পথাৰলৈ তেখেতসকলে পঠিয়াইছে। আমি যেতিয়া এই বাতাবৰণটো অসমৰ বুকুত গঢ় দিব পাৰিম, তেতিয়া স্বাভাৱিকতে হাঁহ কুকুৰাই হওক, গাহৰিয়ে হওক, ছাগলীয়ে হওক, গাখীৰ উৎপাদন কৰাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন মৎস্য উৎপাদনে হওক বা নানা ধৰণৰ ফল মূলে হওক বা শাক পাচলি হওক, বিভিন্ন খণ্ডত আজি আমাৰ খেতিয়কসকলে অধিক উৎসাহ মনোবল তেখেতসকলে লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেখেতসকলৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি হ'ব। আৰু এনেধৰণে আমি অসমত উন্নত মানদণ্ডৰ সামগ্ৰী, খাদ্য সামগ্ৰী বা অন্যান্য সামগ্ৰী আমি উৎপাদন কৰি আমাৰ ৰাজ্যখনৰ যিখিনি লাগতিয়াল সেইখিনি আমি পূৰণ কৰি চুবুৰীয়া ৰাজ্যৰ বজাৰখনলৈ আমি ঢাপলি মেলিম। চুবুৰীয়া ৰাজ্যৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ, বিদেশ ৰাষ্ট্ৰৰ বজাৰবিলাক দখল কৰাৰ বাবে আমি ঢাপলি মেলিব লাগিব। অৰ্থাৎ তেনেধৰণে আমাৰ এই বিভাগটোৱে সপোন দেখিব লাগিব, ভিছন ডেভেলপ কৰিব লাগিব, ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সেই পথৰ সন্ধান দিব লাগিব, যাতে এই ভেটেৰিনেৰী ছেক্টৰ, এগ্ৰিকালচাৰ ছেক্টৰত আত্মনিয়োগ কৰি যাতে যিকোনো এগৰাকী যুৱক বা যুৱতীয়ে, উচ্চ শিক্ষিত যুৱক যুৱতীয়ে বা যিসকল যুৱক যুৱতী আছে, সেই যুৱক যুৱতীয়ে যাতে সন্মান সহকাৰে জীৱনৰ বাটত উপাৰ্জন কৰিব পাৰে, উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে আৰু আৰ্থিক সবলতা অৰ্জন কৰিব পাৰে। গতিকে সেই লক্ষ্যৰে আমি অসমখন আগুৱাই নিয়াৰ বাবে 33,000 কোটি টকা ব্যয় কৰি আমি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা 8টা মিছন মোডত আজি সফল ৰূপ ধাৰণ কৰাৰ বাবে আমি অগ্ৰসৰ হৈছোঁ। অসমৰ গাঁও অঞ্চলত বসবাস কৰা পৰম শ্ৰদ্ধা ৰাইজৰ আমি সহযোগিতা প্ৰাৰ্থনা জনাইছোঁ। ডেকা শক্তি ওলাই আহিব লাগে। অসমৰ ৰাইজে এইখন বজাৰ যাতে অসমৰ খেতিয়কে দখল কৰিব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ খেতিয়ক ৰাইজকো সমাজখনে সন্মান কৰিব লাগে। কাৰণ খেতিয়কৰ আমি যেতিয়াই সন্মান কৰিম, তেতিয়াই দেখিব কৃষি খণ্ডত বহুৱে আত্মনিয়োগ কৰাৰ বাবে স্বতঃস্ফূৰ্তভাৱে সেই দিশলৈ ধাৱমান হৈছে। কাৰণ আমি ইয়াৰ পূৰ্বতে খেতিয়কক সন্মান কৰা নাছিল। আমাৰ এটা দুৰ্বলতা আছে সমাজখনত, খেতি কৰা মানুহবিলাকক আটাইতকৈ আমি নজনা মানুহ বুলি ভাবোঁ। এইটো আমাৰ ভ্ৰান্ত ধাৰণা। সেইবাবে ইমান দিন কৃষি খণ্ড জিলিকি উঠা নাছিল।
ডিগনিটি অফ লেবাৰ, এই শব্দটো কেৱল এটা সাহিত্য, এটা বাক্যৰ আধাৰতে সীমাবদ্ধ হৈ থাকিলে নহ'ব। ইয়াক মানুহে মৰ্যাদা সহকাৰে মূল্যাংকন কৰিব লাগিব। পৃথিৱীৰ চব কামৰে মৰ্যাদা আছে। চাফাই কৰ্মী হওক, চিফ মিনিষ্টাৰ হওক, কাম একেই আমাৰ। চাফাই কৰ্মীয়ে ৰাজপথটো নিষ্ঠাৰে শৃংখলাবদ্ধভাৱে পৰিষ্কাৰ কৰাৰ বাবে তাত যিকোনো নাগৰিকে নিশ্চিন্ত মনে পৰিষ্কাৰ বাতাবৰণত খোজ কাঢ়িব পাৰে, অহা যোৱা কৰিব পাৰে। ঠিক তেনেধৰণে মুখ্যমন্ত্ৰীৰ দায়িত্ব একেই। আমাৰ চৰকাৰৰ শাসন ব্যৱস্থাটো পৰিষ্কাৰ কৰা, যাতে যি শাসন ব্যৱস্থাই জনসাধাৰণক মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিব পাৰে আৰু প্ৰাপ্য অধিকাৰ সন্মান সহকাৰে ভোগ কৰাৰ এটা শক্তিশালী গণতান্ত্ৰিক বাতাবৰণ দিব পাৰে। ডিগনিটি অফ লেবাৰ, এই কথাটোৰ মূল্যাংকন হ'ব লাগিব। সেইকাৰণে মই আজি সভাখনত সকলোকে আহ্বান জনাইছোঁ, যিসকলে হাঁহ কুকুৰা পুহিছে, যিসকলে গাহৰি পুহিছে, যিসকলে খেতিপথাৰত আত্মনিয়োগ কৰিছে, যিসকলে ফল মূল উৎপাদন কৰিছে, বিভিন্ন ছেক্টৰত কাম কৰা লোকসকলক যেন আপোনালোকে সকলোৱে ৰাজহুৱাভাৱে সন্মান প্ৰদৰ্শন কৰে। আৰু আমাৰ অফিচ কাছাৰীটো খেতিয়ক বুলি কোৱাৰ লগে লগে যাতে ঘণ্টাৰ পাছত ঘণ্টা কোনোবা বিষয়াক লগ পাবৰ বাবে সাক্ষাৎ পাবৰ পৰা ৰৈ থাকিব নালাগে। খেতিয়ক বুলি কোৱাৰ লগে লগে আমাৰ যিকোনো পৰ্যায়ৰ বিষয়া কৰ্মচাৰী তেখেতসকলক মৰ্যাদা সহকাৰে তেখেতসকলক অফিচ কাৰ্যালয়ত বহুৱাই তেখেতসকলৰ কথাখিনি ধৈৰ্য সহকাৰে শুনিব লাগে। তেনেধৰণে আমি খেতিয়কসকলক সন্মান দিয়াৰ উপৰিও তেখেতসকলৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি কৰাৰ কামত আত্মনিয়োগ কৰিব পাৰোঁ। কাৰণ এতিয়া আৰু দেশ প্ৰগতিৰ পথত। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছবছৰীয়া চমু কাৰ্যকালত যিমান দৃষ্টান্তমূলক পৰিৱৰ্তন সম্ভৱ কৰি তুলিলে, তাৰ বাবে আজি ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰই পূৰ্বতে যিকোনো ধৰণৰ ভাইৰাছ বা যিকোনো ধৰণৰ বেমাৰ ৰোগে, অচিন ৰোগে ভাৰতবৰ্ষত দেখা দিয়াৰ লগে লগে আমি চিন্তিত হৈছোঁ। ভেকচিন কেতিয়া পাম, কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিব, কেতিয়া চাইনাই আৱিষ্কাৰ কৰিব, কেতিয়া জাপানে কৰিব, কেতিয়া ইউৰোপে পাৰিব, তেনেধৰণে আমি আনলৈ চাই আছিলোঁ। কিন্তু এতিয়া আত্মবিশ্বাস দুগুণ বৃদ্ধি হৈছে। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতীয় বৈজ্ঞানিকসকলৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি হৈছে। আৰু আজি তেখেতৰ বলিষ্ঠ নেতৃত্বৰ বাবে, তেখেতে আগবঢ়োৱা মনোবলৰ বাবেই আজি এই কোভিড-19ৰ ভেকচিন ভাৰতীয় বৈজ্ঞানিকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ল। ইয়াকে কয় ভোকেল ফৰ লোকেল, অৰ্থাৎ আমাৰ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীক আমি গুণানুকীৰ্তন কৰিম। তাৰ পাছত লোকেল, ভোকেল এণ্ড গ্ল'বেল, তাৰ পাছত আপুনি বিশ্ব বজাৰ দখল কৰাৰ বাবে দৃঢ়তাৰে আগুৱাই যাওক। তেনেধৰণে আমি আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰিব পাৰিম। আজি প্ৰতিখন ৰাজ্যৰ সেইটো এটা বিশ্বাস জাগি উঠিছে, আমি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিয় আত্মনিৰ্ভৰশীল হ'ব কৈছে জানেনে আপোনালোকে? এইকাৰণে কৈছে, আপোনাৰ মোৰ যদি আত্মসন্মান ৰক্ষা কৰিব লগা হয়, আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব। নহ'লে সকলো সময়তে আনৰ ওচৰত হাত পাতি থাকিলে মান সন্মান আৰু কেতিয়াও জীয়াই নাথাকে। গতিকে ভাৰতীয় সমাজখন আত্মনিৰ্ভৰশীল হ'ব লাগিব আৰু স্বাভিমান লৈ বিশ্বৰ বুকুত সন্মান সহকাৰে জীয়াই থাকিব লাগিব। আৰু বিশ্ব জয় কৰাৰ বাবে আত্মবিশ্বাসে আমি আগুৱাই যাব লাগিব। গতিকে বিভিন্ন কৰ্মক্ষেত্ৰত আমাৰ উন্নত মানৱ সম্পদ আছে, যোগ্যতা সম্পন্ন, দক্ষতা সম্পন্ন মানৱ সম্পদ আছে। গতিকে এই সম্পদ সম্ভাৱনা শক্তিক যদি আমি উজ্জীৱিত কৰিব লগা হয়, কৰিব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে আমি ভবাৰ দৰে এইখন সমাজক আগুৱাই নিবলৈ সক্ষম হ'ম। আৰু ভূপেন্দাৰ গীতেৰে এইখন সমাজে প্ৰাণ পাই উঠিব আৰু বিশ্বৰ মানচিত্ৰত লুইতৰ দুইটা পাৰ জিলিকি উঠিব, জিলিকাব লুইতৰে পাৰ। গতিকে মই ভাবোঁ যে সেইখিনি কাম আগন্তুক দিনত আমাৰ সকলোৱে মিলি কৰিব। আৰু ইয়াত যিখন মেলা হৈছে 2021, এই মেলাখনৰ কাৰণে মনোজ শইকীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু ইয়াত যিমান সংখ্যক পৰম শ্ৰদ্ধাৰ খেতিয়ক আহিছে, এণ্টাৰপ্ৰিনাৰ্ছ আহিছে, সকলোকে মই আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকে এই মেলাৰ যোগেদি এটা বাৰ্তা অসমৰ 3,50,00,000 লোকলৈ প্ৰেৰণ কৰিলে, ভাৰতবৰ্ষৰ 130 কোটি জনগণলৈ প্ৰেৰণ কৰিলে যে অসমৰ বুকুত এনেধৰণৰ উদ্যোগী খেতিয়ক আছে,
যুৱক যুৱতী আছে যিসকলে এই খণ্ডত নিষ্ঠাৰে আত্মনিয়োগ কৰি অধিক উৎপাদন কৰি সমাজখনক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়াব। সেইবাবে মই ধন্যবাদ জনাইছোঁ আৰু কৃষি মন্ত্ৰী ভেটেনেৰী মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আৰু এই ভেটেনেৰী বিশ্ববিদ্যালয়টো আমাৰ পৰিকল্পনা আছে, আমি খুলিম এখন, এই কথাটো স্পষ্ট। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে, ভেটেনেৰী আমিতো ইউনিভাৰ্চিটি খুলি আছোঁ এতিয়া আৰু আমি অসমত আমিও স্বাৱলম্বী হ'ব বিচাৰিছোঁ। আজি আপোনালোকে জানেনে অসমৰ বুকুত আমাৰ কাৰ্যকালত কেৱল 4 বছৰীয়া কাৰ্যকালত কিমান বিশ্ববিদ্যালয় আমি প্ৰতিষ্ঠা কৰিলোঁ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাই, শ্ৰী শ্ৰী মাধৱদেৱ বিশ্ববিদ্যালয় নাৰায়ণপুৰ, শ্ৰী শ্ৰী অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয় চাবুৱা, সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলী, ভট্টদেৱ বিশ্ববিদ্যালয় বজালী, কুমাৰ ভাস্কৰ বৰ্মন সাংস্কৃতিক বিশ্ববিদ্যালয় নলবাৰী, স্কিল বিশ্ববিদ্যালয় ইষ্টাৰ্ণ ইণ্ডিয়াত প্ৰথমখন স্কিল বিশ্ববিদ্যালয় হ'ব মংগলদৈ। আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান এইমছ পাঠ্যক্ৰম আৰম্ভ হ'ল চাংচাৰী, ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট গুগামুখ, নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন যোৰহাট, সতীসাধিনী বিশ্ববিদ্যালয় হ'ব গোলাঘাট। এনেধৰণে আমি অসমৰ বুকুত বিভিন্ন বিষয়ক লৈ আমি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছোঁ। আমাৰ লক্ষ্য হৈছে যে এতিয়া শিক্ষানুষ্ঠান বিচাৰি উচ্চ শিক্ষাৰ বাবে অসমৰ ছাত্ৰ ছাত্ৰীয়ে বাহিৰলৈ ঢাপলি মেলিব নালাগে, যাতে অসমৰ বুকুতে সকলোবিলাক সা সুবিধা আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। আজি অসমৰ বুকুত 8খনকৈ মেডিকেল কলেজৰ কাম চলি আছে, 9খন ইঞ্জিনিয়াৰিং কলেজৰ ইতিমধ্যে প্ৰতিষ্ঠা কৰা হৈ গৈছে, 32খন পলিটেকনিক ইনষ্টিটিউট, 400টা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ। এনেধৰণে আমি বিভিন্ন ধৰণে শিক্ষা, সংস্কৃতি, ক্ৰীড়া, কৃষি, পৰ্যটন, সকলো ব্যৱসায় বাণিজ্য, ইণ্ডাষ্ট্ৰী, কমাৰ্চ, স্কিল ডেভেলপমেণ্ট সকলো ছেক্টৰতে অসমক আত্মনিৰ্ভৰশীল কৰাৰ বাবে প্ৰয়াস কৰিছোঁ। আজি আপোনালোকে শুনি ভাল পাব, যোৱাকালি মৰাণত মিনিমাম ছাপৰ্ট প্ৰাইচ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিল, আগতে অসমৰ বুকুত খেতিয়কসকলে ধানৰ উচিত মূল্য পোৱা নাছিল, সেইকাৰণে খেতিয়কৰ মন মৰহি গৈছিল। 1 কুইণ্টেল ধানত কেতিয়াবা 800 পায়, কেতিয়াবা 1000 পায়, 1000 কমে পাইছে। কিন্তু মিনিমাম ছাপৰ্ট প্ৰাইচ এনাউন্স কৰাৰ পাছত যোৱাকালি ডিব্ৰুগড় জিলাত অসম চৰকাৰৰ তৰফৰ পৰা আমি মিনিমাম ছাপৰ্ট প্ৰদান কৰি খেতিয়কৰ 1 কুইণ্টেল ধান 1868 টকা দি আমি ক্ৰয় কৰিছোঁ। এনেধৰণে খেতিয়কসকলক সন্মান সহকাৰে তেখেতসকলৰ কষ্টৰ উপাৰ্জিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান কৰিছোঁ। আৰু অসমৰ খেতিয়কৰ ধান যাতে অসমতেই মিলিং হয়, তাৰ বাবে অসম চৰকাৰে 220টা ৰাইচ মিল প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিছোঁ। এতিয়া আৰু অসমৰ ধান অসমৰ বাহিৰলৈ নি মিলিং কৰি পেলাই আকৌ অসমলৈ পঠিয়াব নালাগে চাউল ৰূপত। এতিয়া অসমৰ মিলাৰসকলেই লাখ লাখ টন ধান অসমতে মিলিং কৰিবলৈ সক্ষম হ'ব। গতিকে লাহে 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 কেপাচিটি বিল্ডিং যাক কয়, কেপাচিটি বিল্ডিং আমি অসমৰ বিভিন্ন ছেক্টৰত বৃদ্ধি কৰাৰ কামত যোৱা 4 বছৰ নিষ্ঠা সহকাৰে কাম কৰাৰ বাবেই আজি এইখন চৰকাৰক বিৰোধীয়ে যিমানেই সমালোচনা নকৰক কিয়, প্ৰকৃত সত্যটো কি? ভাল কাম কৰিছোঁ, বেয়া কাম কিয় কৰিম? চৰকাৰত জনসাধাৰণে অধিষ্ঠিত কৰিছে, জনসাধাৰণে আমাক নিৰ্দেশনা দিছে, ভাল কাম কৰিব লাগিব, দুৰ্নীতিমুক্ত অসম নিৰ্মাণ কৰিব লাগিব, প্ৰদূষণমুক্ত অসম নিৰ্মাণ কৰিব লাগিব, সন্ত্ৰাসবাদমুক্ত অসম নিৰ্মাণ কৰি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব, বিদেশীমুক্ত অসম নিৰ্মাণ কৰিবৰ বাবে ভাৰত বাংলা সীমান্ত চিল কৰিব লাগিব, আৰু এনেধৰণে শান্তি প্ৰতিষ্ঠা কৰি বিকশিত অসম নিৰ্মাণ কৰাৰ যাত্ৰাত নিষ্ঠাৰে আগবাঢ়ি যাব লাগিব। জনসাধাৰণৰ প্ৰতিটো নিৰ্দেশনা আমি শ্ৰদ্ধা সহকাৰে
গ্ৰহণ কৰি এই কামত যোৱা 4 বছৰে যিখিনি কষ্ট স্বীকাৰ কৰিলোঁ, ইয়াৰ ফলত আপোনালোকে নিজেই দেখিছে দৃষ্টান্তমূলক সফলতাৰ আজি কাহিনী ৰচনা হৈছে অসমৰ বুকুত, যাৰ বাবে আজি অসমৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা ৰূপত আজি জনসাধাৰণে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত শ্ৰমিকৰ পুত্ৰ কন্যাও ACSক মেধাভিত্তিক কাৰো ওচৰত খাতি বাতি নকৰাকৈ 1 টকাও খৰচ নকৰাকৈ আজি ACSত নিযুক্তি পাবলৈ সক্ষম হৈছে। অস্ত্ৰধাৰীসকলে হিংসাৰ পথ পৰিত্যাগ কৰি অহিংসা পথলৈ ঘূৰি আহিছে। ভাৰত সংবিধানৰ ওপৰত আস্থা আৰু বিশ্বাস প্ৰকাশ কৰি হাজাৰ হাজাৰ অস্ত্ৰধাৰী যুৱকে এতিয়া মূল হতিত আত্মসমৰ্পণ কৰিছে আৰু তেখেতসকলৰ অস্ত্ৰ শস্ত্ৰ চৰকাৰৰ হাতত জমা দিছে। এনেধৰণে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একাকাৰ হৈ আজি শান্তি ব্যৱস্থা ক্ষেত্ৰত সকলোৱে আত্মনিয়োগ কৰাৰ বাবে আজি অসমত কৰ্ম সংস্কৃতি দিনক দিনে বৃদ্ধি পাইছে। মানুহে শান্তি বাতাবৰণ মানুহে অধিক কষ্ট কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰে, এলাহ নকৰে, সকলোৱে দিনে নিশাই কাম কৰিবলৈ প্ৰস্তুত। কেৱল তেখেতসকলক এটা ভাল পৰিৱেশ লাগে, য'ত নিৰাপত্তা আছে, য'ত মৰ্যাদা আছে, য'ত শান্তি আছে, য'ত বন্ধুত্ব আছে, য'ত সম্প্ৰীতি আছে। গতিকে চৰকাৰখনে ভাল কাম কৰাৰ বাবে আজি এইখিনি কাম অসমৰ ৰাইজে ইয়াৰ পৰা সুফল পাবলৈ সক্ষম হৈছে। গতিকে মই বিশ্বাস ৰাখিছোঁ, পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে এই অনুষ্ঠানত আজি আহি এনেকৈ ধৰণে অংশগ্ৰহণ কৰি এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। মইতো ভাবোঁ এতিয়া উঠি অহা ল'ৰা ছোৱালীবিলাক বহুত কষ্ট কৰিব লাগিব। মই সদায় কৈ থাকোঁ, কৰ্ম সংস্কৃতিক আমি অধিক ৰূপ দিব লাগিব। আব্দুল কালাম চাহাবে কৈ গৈছিল, ইফ ইউ ৱান্ট টু চাইন ইউ উইল হেভ টু বাৰ্ণ লাইক এ ছান। ইফ ইউ ৱান্ট টু চাইন ইউ উইল হেভ টু বাৰ্ণ লাইক এ ছান। গতিকে সেইকাৰণে যিমান আমি পৰিশ্ৰম কৰিম, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় এটি কথাত বিশ্বাস কৰে, কৰ্ম সংস্কৃতি, কঠোৰ পৰিশ্ৰম। তেখেতে সদায় কয়, তুমি পৰিৱৰ্তনৰ কথা কৈছা, পৰিৱৰ্তন কেনেধৰণে আহিব? শব্দ বাক্যই পৰিৱৰ্তন আনিব নোৱাৰে, পৰিৱৰ্তনৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি তেখেতে দৈনিক 18 ঘণ্টা পৰিশ্ৰম কৰে। 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী দায়িত্ব লোৱা দিনৰ পৰা আজিকো পৰ্যন্ত তেখেতে দৈনিক ন্যূনতম 18 ঘণ্টা পৰিশ্ৰম কৰাৰ বাবে আজি ভাৰতবৰ্ষৰ বুকুত আমূল পৰিৱৰ্তন, মূল্যবোধৰ এটা শক্তিশালী নিদৰ্শন, সুশাসন ব্যৱস্থা প্ৰৱৰ্তন, স্বচ্ছ নিকা মানসিকতাৰে আজি চৰকাৰখনৰ চৌদিশে এটা শক্তিশালী গণতান্ত্ৰিক বাতাবৰণ। এই হৈছে সততা, নিষ্ঠা, আদৰ্শৰ সঠিক পৰিচয়, যিটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠা কৰিছে। গতিকে আজি অসমৰ বুকুতো সেই লক্ষ্যৰে আমি চৰকাৰ পৰিচালনা কৰাৰ বাবে যোৱা 4 বছৰে আমি আগবাঢ়ি আহিছোঁ। গতিকে মোৰ দৃঢ় বিশ্বাস, অসমৰ ৰাইজে আগন্তুক দিনত এই কথাবিলাক মনত ৰাখি ভৱিষ্যত প্ৰজন্মক সঠিকভাৱে সজাই তুলি যুগটো হৈছে স্মাৰ্টনেছৰ, স্মাৰ্ট ষ্টুডেণ্ট, স্মাৰ্ট ক্লাছ, স্মাৰ্ট টিচাৰ, স্মাৰ্ট চিটিজেন, স্মাৰ্ট চিটি, এভৰিৱেৰ the demand of the smartness has grown. है ना शर्मा जी, आपने तो कहा हमारी जो वेटरनरी काउंसिल ऑफ इंडिया की परम आदरणीय अध्यक्ष उमेश शर्मा जी, उनके पास जो भी राष्ट्रीय स्तर की अनुभव है, उन्होंने आज अपने दिल से सारी बात को बढ़िया से रखा, खुल के रखा। तो मुझे लगता है कि आज यहाँ उपस्थित सब लोगों को यही संदेश मिला होगा, शर्मा जी क्या चाहते हैं, शर्मा जी का आग्रह क्या है, हमसे उम्मीद क्या है, अपेक्षा क्या है। इन चीजों को शर्मा जी ने अपने भाषाओं से बढ़िया से उल्लेख किया। मुझे लगता है कि यहाँ उपस्थित सब लोगों को यही मान लेना चाहिए कि हमारे देश के आदर्शवादी नेता, ईमानदार, मेहनती, परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी ने देश को दुनिया के सर्वश्रेष्ठ राष्ट्र के हिसाब से खड़ा करने के लिए हम सबको आत्मनिर्भर बनने के लिए उन्होंने आग्रह किया है। तो उसी दिशा पे अगर हमारा देश को आगे बढ़ाया जाए तो हमें सबको
मिलकर ही मेहनत करना होगा, मिलकर ही लड़ना होगा, जीवन के संघर्ष करना होगा, ताकि हम ये साबित कर सके वी आर द बेस्ट, वी आर द बेस्ट, वी आर द बेस्ट। ये संभव है। और हमारे प्रधानमंत्री जी का जो मार्गदर्शन है, सबका साथ, सबका विकास और सबका विश्वास, ये कोई मामूली मार्गदर्शन नहीं है। मानव समाज को जोड़ने का, एक भारत श्रेष्ठ भारत करने का और हर इंसान का दिल में मानवता की भावना शक्ति को जगाने का, ये कोई मामूली मानव मार्गदर्शन नहीं है। तो इसलिए इस मार्गदर्शन के वजह से आज देश जाग उठा है। सब वर्गों के लोग एक साथ मिलकर हिंदुस्तान को दुनिया में अलग से पहचान देने के लिए कोशिश में लगे हुए हैं। और हमें भी पीछे नहीं रहना चाहिए। असम के जनता को हमें भी आगे बढ़ना चाहिए, कदम मिला के आगे बढ़ना चाहिए और हमारी हिम्मत, ताकत, साहस, हमारी काबिलियत को जमीनी हकीकत से उसको साबित करना चाहिए। गए मैं चाहता हूं कि शर्मा जी, आप हमारी जो भी मनुष्य इत्यादि है, बाकी हमारे जो अधिकारी है, आप संपर्क में रहिए और उन लोग को सलाह मशवरा देते रहिएगा, क्योंकि हम भी चाहते हैं कि हमको भी साबित करना है हम किसी से कम नहीं। बहुत बहुत धन्यवाद। फ्रॉम सदाराइज আপোনালোক সদায় সুস্থ হৈ থাকক আৰু মিলা প্ৰীতিৰে থাকক। শান্তিতকৈ অমূল্য সম্পদ এই জীৱনত একোৱেই থাকিব নোৱাৰে। গতিকে সেইকাৰণে আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব আৰু আমাৰ কঠোৰ পৰিশ্ৰমৰ যোগেদি আমাৰ শ্ৰেষ্ঠতা আমি প্ৰদৰ্শন কৰিব লাগিব। এইখিনি কথাকে কৈ মই পুনৰবাৰ অতুল বৰা, মনোজ শইকীয়া আৰু সকলো বিষয়া, আমাৰ জগন্নাথন বৰ্মন আৰু উৎপল শৰ্মা, দীপালী দেৱী, আমাৰ বিবেকানন্দ শইকীয়া, সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াত কাম কৰি থকা কৃষি বিভাগৰ, ভেটেনেৰী বিভাগৰ সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে পৰিশ্ৰম কৰিছে আৰু মেলাখনক সুন্দৰ ৰূপত আজি গঢ় দিছে। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় হিন্দ।